এমনৰ এটা বিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো যে প্ৰত্যেকগৰাকী ভাৰতবাসীৰ বাবে প্ৰত্যেকগৰাকী অসমবাসীৰ বাবে বিশেষকৈ এই ভিডিঅ'টো নিত্যন্তই প্ৰয়োজন কাৰণ দেশত ৩খনকৈ নতুন আইন ইতিমধ্যে বলবৎ কৰা হৈছে দেশত ৩খনকৈ নতুন আইন বলবৎ কৰা হৈছে যিকেইখন আইন জনাটো আপোনাৰ বাবে নিত্যন্তই প্ৰয়োজন নতুন ফৌজদাৰী আইনৰ যিসমূহ আসলতে কাৰ্যকৰী নিয়ম বা যিসমূহ দেশত আইন যিসমূহ আসলতে প্ৰৱৰ্তন কৰা হৈছে এইসমূহৰ বিষয়ে আপুনি জনাটো নিত্যন্তই প্ৰয়োজন কাৰণ এই ভিডিঅ'টো চোৱাৰ পাছত আপুনি জানিবলৈ সক্ষম হ'ব যে নতুনকৈ যিসমূহ আসলতে আইন আহিছে দেশত বলবৎ যিসকল কৰা হৈছে তাৰ মাজত কি আইন সোমাই আছে তাৰ মাজত কি কাৰ্য কৰিলে কি ধৰণৰ আসলতে অপৰাধমূলক ঘটনা সংঘটিত হ'ব বা কেনে ধৰণৰ অপৰাধ কৰিলে কি শাস্তি বিহা হ'ব নতুনকৈ ৩খন ফৌজদাৰী আইনত আপুনি জানিবলৈ পাৰিব গতিকে ভিডিঅ'টো একোটাকৈ শ্বেয়াৰ কৰি দিয়ক প্ৰত্যেকৰে যাতে এই ভিডিঅ'টো চাই গম পায় বা জানিবলৈ সক্ষম হয় যে নতুনকৈ দেশত ৩খনকৈ ফৌজদাৰী আইন বলবৎ কৰা হৈছে সেই ফৌজদাৰী আইনত কি আছে সেই সবিশেষ এই মুহূৰ্তত জনোৱাৰ আপোনালোকক চেষ্টা কৰিছো আজিৰ পৰা দেশত বলবৎ নতুন আইন ব্যৱস্থা ৩খনকৈ নতুন ফৌজদাৰী আইনৰ কাৰ্যকৰী হৈছে দেশত আপোনাৰ ওপৰত কি প্ৰভাৱ পৰিব সেই আইনে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ব্ৰিটিছ শাসনকালৰ আইন শেষ দেশত কাৰ্যকৰী হ'ল ৩খনকৈ নতুন ফৌজদাৰী আইন সোমবাৰৰ পৰা অৰ্থাৎ আজিৰে পৰা দেশত কাৰ্যকৰী হৈছে এই ৩খন নতুন আইন ইয়াৰ দ্বাৰা ভাৰতৰ অপৰাধিক ন্যায় প্ৰণালীত ব্যাপক পৰিৱৰ্তন আহিব সাধাৰণ জনতাৰ জীৱনত পৰিব ইয়াৰ প্ৰভাৱ ইয়াৰ দ্বাৰা সাধাৰণ লোকৰ বাবে আইন ব্যৱস্থা সহজ হৈ পৰাৰ লগতে ঔপনিৱেশিক কালৰ সেই আইনৰ অন্ত পৰিব য'ত ন্যায়ৰ স্থানত দণ্ডক অগ্ৰাধিকাৰ দিয়া হৈছিল নতুন আইন কাৰ্যকৰী হোৱাৰ লগে লগে আজিৰে পৰা দেশৰ আদালতত দণ্ডৰ সলনি আজিৰে পৰা ন্যায় দিয়াৰ ওপৰত গুৰুত্ব দিয়া হ'ব আচলতে ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মে ব্ৰিটিছ কালৰ ক্ৰমে ভাৰতীয় দণ্ড সংহিতা দণ্ড প্ৰক্ৰিয়া সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম স্থান ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মতে ৩খন নতুন ক্ৰিমিনেল আইন ন্যায় প্ৰদান কৰাৰ ওপৰত অগ্ৰাধিকাৰ দিব ইংৰাজৰ সময়ত আইনত দণ্ডনীয় ব্যৱস্থাক অগ্ৰাধিকাৰ দিয়া হৈছিল ৩খন নতুন অপৰাধিক আইন কাৰ্যকৰী হ'লে কি পৰিৱৰ্তন হ'ব এই মুহূৰ্তত আপোনাক জনোৱাৰ চেষ্টা কৰিছোঁ প্ৰথমতেই আজিৰে পৰা ৩খন নতুন অপৰাধিক আইন কাৰ্যকৰী হৈছে এই নতুন আইনৰ জৰিয়তে ভাৰতত এক আধুনিক ন্যায় প্ৰণালী স্থাপন কৰা হ'ব GOSIR পুলিচক অনলাইন অভিযোগ দাখিল কৰা SMS-ৰ জৰিয়তে সমন প্ৰেৰণৰ দৰে ইলেক্ট্ৰনিক মাধ্যম আৰু সকলো জঘন্য অপৰাধৰ ঘটনাস্থলীত বাধ্যতামূলক ভিডিঅ'গ্ৰাফীৰ দৰে ব্যৱস্থা অন্তৰ্ভুক্ত থাকিব দ্বিতীয়তে নতুন আইনৰ জৰিয়তে অপৰাধমূলক গোচৰৰ সিদ্ধান্ত বিচাৰ সম্পূৰ্ণ হোৱাৰ ৪৫ দিনৰ ভিতৰত আহিব প্ৰথম শুনানিৰ ৬০ দিনৰ ভিতৰত অভিযোগ নিশ্চিত কৰা হ'ব দুষ্কৰ্মৰ ভুক্তভোগীৰ ভাষ্য এগৰাকী মহিলা আৰক্ষী বিষয়া তেওঁৰ অভিভাৱক বা আত্মীয়ৰ উপস্থিতিত গ্ৰহণ কৰিব ইয়াৰ উপৰি মেডিকেল ৰিপৰ্ট ৭ দিনৰ ভিতৰত দিব লাগিব তৃতীয়তে মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ এক নতুন অধ্যায় সংলগ্ন কৰা হৈছে কোনো শিশু বিক্ৰী কৰা বা ক্ৰয় কৰাটো এক জঘন্য অপৰাধ হিচাপে গণ্য হ'ব কোনো নাবালিকাৰ সৈতে দলবদ্ধ দুষ্কৰ্মৰ বাবে মৃত্যুদণ্ড বা যাৱজ্জীৱন শাস্তিৰ ব্যৱস্থা সংলগ্ন কৰা হৈছে সূত্ৰ অনুসৰি অভাৰলেপ ধাৰাবোৰ একত্ৰিত কৰা হৈছে সেইবোৰ সহজ কৰি তোলা হৈছে ভাৰতীয় দণ্ডবিধিৰ ৫১১ ধাৰাৰ বিপৰীতে ইয়াত কেৱল ৩৫৮ ধাৰা থাকিব চতুৰ্থতে নতুন অপৰাধমূলক আইন অনুসৰি বিয়াৰ মিছা প্ৰতিশ্ৰুতি দি নাবালিকাৰ সৈতে দুষ্কৰ্ম দলবদ্ধ আক্ৰমণ কৰি হত্যা কৰা চিলনী চুৰ আদি গোচৰ ৰুজু কৰা হয় কিন্তু ভাৰতীয় দণ্ডবিধিত এনে ঘটনাৰ পৰা মুক্তি পোৱাৰ বাবে কোনো বিশেষ ব্যৱস্থা নাছিল কিন্তু এতিয়া ভাৰতীয় ন্যায় সংহিতাত ইয়াৰ পৰা ৰক্ষা পোৱাৰ ব্যৱস্থা আছে এই ৩খন আইন ন্যায় পাৰদৰ্শিতা আৰু নিষ্পক্ষতাৰ ওপৰত আধাৰিত পঞ্চমতে নতুন আইন অনুসৰি এতিয়া কোনো লোকে আৰক্ষী থানালৈ নোযোৱাকৈ ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে ঘটনাৰ ৰিপৰ্ট দাখিল কৰিব পাৰিব ইয়াৰ জৰিয়তে গোচৰ ৰুজু কৰা সহজ আৰু দ্ৰুততৰ হ'ব আৰক্ষীয়ে সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব FIR জৰিয়তে এতিয়া কোনো ব্যক্তিও যিকোনো থানাত অভিযোগ দাখিল কৰিব পাৰিব লাগিলে অপৰাধ তেওঁৰ এলেকাত সংঘটিত নহওক কিয় ইয়াৰ জৰিয়তে আইনী ব্যৱস্থা আৰম্ভ কৰাত হ'ব পৰা লেহেমীয়া গতি দূৰ হ'ব আৰু শীঘ্ৰে গোচৰ ৰুজু কৰিব পৰা যাব ষষ্ঠত আছে নতুন আইন অনুসৰি গ্ৰেপ্তাৰ হ'লে এজন ব্যক্তিক তেওঁৰ পছন্দৰ কোনো ব্যক্তিক নিজৰ অৱস্থাৰ বিষয়ে জনোৱাৰ অধিকাৰ দিয়া হৈছে ইয়াৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱা ব্যক্তিয়ে শীঘ্ৰে সহযোগিতা লাভ কৰিব
ইয়াৰ উপৰি গ্ৰেপ্তাৰৰ বিৱৰণ আৰক্ষী থানা আৰু জিলা সদৰৰ গুৰুত্বপূৰ্ণভাৱে প্ৰদৰ্শন কৰা হ'ব যাতে গ্ৰেপ্তাৰ কৰা লোকজনৰ পৰিয়াল আৰু আত্মীয় গুৰুত্বপূৰ্ণ তথ্য সহজতে লাভ কৰিব পাৰে। নতুন আইনত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ তদন্তক অগ্ৰাধিকাৰ দিয়া হৈছে। গোচৰ ৰুজু কৰাৰ 2 মাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰা হ'ব। নতুন আইন অনুসৰি ভুক্তভোগীক 90 দিনৰ ভিতৰত নিজৰ গোচৰৰ অগ্ৰগতিৰ ওপৰত নিয়মিতভাৱে তথ্য জনাৰ অধিকাৰ থাকিব। নতুন আইনত মহিলা আৰু শিশুৰ সৈতে হোৱা অপৰাধৰ ভুক্তভোগীৰ বাবে সকলো হাস্পতালত বিনামূলীয়াকৈ প্ৰাথমিক চিকিৎসা উপলব্ধ হ'ব। 8 নম্বৰত আছে অভিযুক্ত আৰু ভুক্তভোগী দুয়োৱে এতিয়া 14 দিনৰ ভিতৰত এজাহাৰ আৰক্ষীৰ প্ৰতিবেদন, অভিযোগ পত্ৰ, বিবৃতি, স্বীকাৰোক্তি আৰু অন্যান্য নথিপত্ৰ লাভ কৰাৰ অধিকাৰ থাকিব। আদালতে সময়মতে ন্যায় প্ৰদানৰ বাবে গোচৰটোৰ শুনানিত অপ্ৰয়োজনীয় বিলম্ব পৰিহাৰ কৰিবলৈ সৰ্বাধিক 2 বাৰ বিচাৰ স্থগিত ৰাখিব পাৰিব। নতুন আইনে সকলো ৰাজ্য চৰকাৰৰ বাবে সাক্ষী সুৰক্ষা আৰু সহযোগিতা নিশ্চিত কৰাৰ বাবে সাক্ষী সুৰক্ষা পৰিকল্পনা ৰূপায়ণ কৰা আৰু আইনী প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতা আৰু কাৰ্যকৰীকতা বৃদ্ধি কৰাটো বাধ্যতামূলক কৰিব। 9 নম্বৰত আছে এতিয়া লিংগৰ সংজ্ঞাত ট্ৰেন্সজেণ্ডাৰো অন্তৰ্ভুক্ত। ই ক্ষমতা বৃদ্ধি কৰিব, ভুক্তভোগীক অধিক সুৰক্ষা প্ৰদান কৰাৰ বাবে আৰু দুষ্কৰ্মৰ যিকোনো অপৰাধৰ সন্দৰ্ভত তদন্তত স্বচ্ছতা বৃদ্ধি কৰাৰ বাবে। ভুক্তভোগীৰ বিবৃতি আৰক্ষীয়ে অডিঅ' ভিডিঅ' মাধ্যমেৰে জৰিয়তে ৰেকৰ্ড কৰিব লাগিব। 10 নম্বৰত আছে মহিলা, 15 বছৰৰ তলৰ ব্যক্তি, 60 বছৰৰ অধিক বয়সৰ লোক আৰু দিব্যাংগ বা গুৰুতৰ ৰোগত আক্ৰান্ত ব্যক্তিক আৰক্ষী চকীলৈ যোৱাৰ পৰা ৰেহাই দিয়া হ'ব। তেওঁলোকে তেওঁলোকৰ বাসস্থানতে আৰক্ষীৰ সহায় বিচাৰিব পাৰে। এনেদৰে 3খন নতুন ফৌজদাৰী আইনে সাধাৰণ মানুহক আইনী সমস্যাৰ পৰা বহু পৰিমাণে সকাহ দিব। গোচৰ আৰু আদালতৰ বাবে তেওঁলোকে অত্যাধিক চিন্তা কৰিব নালাগিব।